মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নিপম কলিতা তেখেতক বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ছাৰলৈ। আজিৰ এই মহৎ অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ্য কৰি উপস্থিত শিক্ষকবৃন্দ, ছাত্ৰ ছাত্ৰীসকল তথা সুধীবৃন্দ, মই এইখিনিতে শিক্ষকসকল বুলি কৈছোঁ যদিও মই শিক্ষকসকলৰ লগতে মই শিক্ষয়িত্ৰীসকলকো সামৰি লৈছোঁ শিক্ষক শব্দৰে। গতিকে মই এই বিষয়ে মই পিছত ক'ম, মই কিয় সামৰি ল'লোঁ, শিক্ষক শব্দৰে সামৰি ল'লোঁ, আপোনালোকে গম পাব। আৰু মোৰ আজি যি এই বক্তব্য ৰাখিম বুলি ভাবিছিলোঁ, বিশেষকৈ মই ভাবিছিলোঁ মই কিছুসংখ্যক ছাত্ৰ ছাত্ৰী পাম, মই শিক্ষাৰ্থী পাম, কিন্তু যেতিয়া উপস্থিত হৈ দেখিছোঁ ইয়াত অধিক সংখ্যক শিক্ষক আছে। গতিকে এতিয়াও বুকুখন ধিপিং ধিপিং কৰি আছে, যিহেতু কথা কোৱাৰ অভ্যাস একেবাৰে নাই। যিহেতু শিক্ষক হ'লোঁ, গতিকে এইটো এটা পিছফালৰ পৰা এটা ঠেলি দিয়া ধাৰণা সমাজৰ যে কথা ক'ব লাগিবই। যিহেতু তাতে আকৌ হ'লোঁ কলেজৰ শিক্ষক, গতিকে অভ্যাস কৰিছোঁ লাহে লাহে কথা ক'বলৈ। যদি ইয়াত ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। আচ্ছা, এতিয়া আজিৰ যি উদ্দেশ্য মাতৃভাষা দিৱস, আৰু বিষয়টো নিৰ্ধাৰণ কৰি দিয়া হৈছিল যদিও বিষয়টো আছিল যে আন্তৰ্জাতিক মাতৃভাষা দিৱস, অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি আৰু আমাৰ কৰণীয়। এতিয়া আমাৰ কৰণীয় বহুত বাঢ়িল, এতিয়া দায়িত্ব বাঢ়িল, যিহেতু আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। তাৰ ইতিহাসখিনি নিশ্চয় আমি জানিব লাগিব, জনাটো জৰুৰী আমি অসমীয়া ভাষী হিচাপে। কাৰণ আমি জানো যে আমাৰ যি আঞ্চলিক ভাষাসমূহ, আমাৰ যি মাতৃভাষাসমূহ ইতিমধ্যে বহুতো মৃত্যুমুখত পৰিছে। বিশেষকৈ প্ৰথম স্থানতে আছে আমাৰ ভাৰতবৰ্ষ, আমি জানো এইখিনি কথা। আৰু আমি এইটোও জানো যে একোটা ভাষা 14 দিনৰ মূৰে মূৰে আমাৰ একোটা ভাষা কি হয়, আমাৰ মৃত্যুমুখত পৰে। গতিকে ভাষা এটা মৃত্যুমুখত পৰা মানে অকল ভাষাটোৰে মৃত্যু নহয়, সেই জাতিটোৰ মৃত্যু আচলতে। গতিকে এইখিনি যদি আমি হৃদয়ংগম কৰোঁ, আজিৰ যি এই মাতৃভাষা দিৱসৰ তাৎপৰ্য, তেতিয়াহে হয়তো আমি ভাবিম সফল হ'ব বুলি। এতিয়া প্ৰথম কথা হ'ল মাতৃভাষা কি? মাতৃভাষা মানে আমি সৰুতে শিকি আহিছোঁ যে মাৰ মুখৰ ভাষা। কিন্তু আপোনালোকে চাই কিছু ইয়াতে মানে ধাৰণাটো, সংজ্ঞাটো কিন্তু কিছু ভ্ৰমাত্মক। কিয়নো ইয়াত মাতৃভাষাৰ যদি আমি অৰ্থ বিচাৰিছোঁ, আমি জানিব লাগিব মাতৃভাষা মানে কি? মাৰ ভাষা। মাৰ দৰে কোমল, মাৰ দৰে নমনীয়, মাৰ দৰে উপলব্ধিক্ষম। কিয়নো ধৰি লওক আমাৰ অসমীয়া এগৰাকী ছোৱালী লণ্ডনলৈ বিয়া হৈ গ'ল। এতিয়া তেওঁৰ সন্তানে যিহেতু স্থায়ীভাৱে তাত থাকিব, নিশ্চয় ভাষাটো অসমীয়া নহ'ব। অৰ্থাৎ মাতৃভাষাৰ যদি আমি সংজ্ঞা বিচাৰি যাওঁ, সেই পৰিৱেশৰ ভাষা আচলতে। সেই যি পৰিৱেশত শিশুটি ডাঙৰ দীঘল হয়, সন্তানী ডাঙৰ দীঘল হয়, আচলতে সেয়াই তেখেতৰ মাতৃভাষা। যেনেকৈ আমাৰ মা এজনী বুলি ক'লে শুনিবলৈ বেয়া, কিয়নো আমাৰ যি লিংগ নিৰ্ণয় প্ৰক্ৰিয়া, সেই লিংগ নিৰ্ণয় প্ৰক্ৰিয়া স্ত্ৰীলিংগৰ বাবে আমাৰ মান্যাৰ্থৰ বুজাবলৈ আমাৰ স্ত্ৰী প্ৰত্যয় অভাৱ। হয়নে বাৰু? আপোনালোকে লক্ষ্য কৰিব, আমি যেনেকৈ কওঁ মানুহজন, মানুহজনী, জনী বুলি কোৱাৰ লগে লগে এই আনুষ্ঠানিক পৰিৱেশত জনী শব্দৰে অকণমান আপোনালোকক নিৰূপণ কৰিবলৈ অকণমান এইখিনিৰ পৰা খাপ নাখায় শব্দটো। এটা শব্দ আছে গৰাকী, কিন্তু গৰাকীটো হৈছে আমি পুৰুষ মহিলা উভয়ৰ বাবে এটা ব্যৱহাৰ কৰোঁ, গৰাকী। গতিকে মই এইখিনি কথা যিহেতু আমি মাতৃভাষাক আমি আগুৱাই লৈ যাব লাগিব, শুদ্ধভাৱে আগুৱাই লৈ যাব লাগিব। আমি অলপ নতুনকৈ চিন্তা কৰি যদি আমি আগবঢ়াই লৈ যাবলৈ পাৰোঁ, তেতিয়া হয়তো আমাৰ অসমীয়া ভাষাটো শ্ৰীবৃদ্ধিত সহায় হ'ব। আৰু আমাৰ যি সামাজিক দায়িত্ব, কাৰণ ভাষাটোৱে আমাৰ সমাজখনক প্ৰতিনিধিত্ব কৰে যিহেতু, গতিকে আমি এইখিনিতে সাৱধানতা অৱলম্বন কৰি আমি আমাৰ ভাষাটোক আগুৱাই লৈ যাব লাগিব।
আমি এইটো কথা জানো যে ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাৰ যি মাতৃভাষাৰ আমাৰ বিকল্প নাই। আৰু আমি যদি আমাৰ মাতৃভাষাটো শুদ্ধকৈ আমি আয়ত্ব কৰিব পাৰোঁ, আমি যদি শুদ্ধকৈ শিকোঁ, তেতিয়া আন ভাষা শিকাটো আমাৰ বহুত সহজ হৈ পৰে। গতিকে আমি সৰুৰ পৰা আমাৰ সন্তানটিক আমি মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ কাৰণে আমি নিশ্চয় এতিয়াৰ পৰাই আমি সজাগ হ'ব লাগিব। কাৰণ এনেকুৱা কথা নহয় যে আমি যদি ইংৰাজী ভাষাতেই আমি যদি কথা কওঁ, আমি যদি শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰোঁ, তেতিয়াহে যে আমি সফল হ'ম তেনেকুৱা কথা নিশ্চয় নহয়। নহ'লে আমি ৰুবুল মাউতক নাপালোহেঁতেন। তেওঁ যদি তেনেকৈ ভাবিলেহেঁতেন হয়তো চাগে আমি ৰুবুল মাউতক নাপালোহেঁতেন। তেনেদৰে বহুত দীপজ্যোতি ভূঞা বুলি এগৰাকী আছে, আপোনালোকে চিনি পায়। গতিকে সেই ব্যক্তিসকলৰ কিন্তু মাতৃভাষা মাধ্যমতে শিক্ষা লাভ কৰি তেওঁলোকে গোটেই বিশ্ব দৰবাৰত নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, নিজৰ অসমীয়াক পৰিচয় দিবলৈ সক্ষম হৈছে। গতিকে মাতৃভাষাৰ বিকল্প একো হ'ব নোৱাৰে। আমি জানো আমাৰ এই মাতৃভাষাৰ বাবে যিসকল মহৎ মনীষী, লক্ষ্মীনাথ বেজবৰুৱাকে আদি কৰি হেমচন্দ্ৰ বৰুৱা, এইসকলে কি কৰিছিলে? তেওঁলোকে কলিকতালৈ পঢ়িবলৈ গৈ তেওঁলোকে অসমীয়া জাতিৰ বাবে, অসমীয়া ভাষাৰ বাবে, অসমীয়া সাহিত্যৰ বাবে, অসমীয়া সংস্কৃতিৰ বাবে চিন্তা কৰিছিলে। তেওঁলোকে নকৰিলেও চলিলহেঁতেন। তেওঁলোকে যদি আজি চিন্তা নকৰিলেহেঁতেন সেইখিনি সময়ত, কাৰণ তেওঁলোকে কিয় গৈছে? উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলে। তেওঁলোকে নতুন শিক্ষাৰে শিক্ষিত হৈছিলে। তেওঁলোকৰ ইংৰাজী প্ৰভাৱ পৰিছিলে তেওঁলোকৰ শিক্ষাত। তেওঁলোকে ৰোমান্টিকতাৰ প্ৰভাৱ পৰিছিলে তেওঁলোকৰ শিক্ষা ব্যৱস্থাত। তেওঁলোকে নতুন নতুন কথা শিকিছিল, কিন্তু সেই কথাৰ মাজত তেওঁলোকৰ যি জাতীয় দায়বদ্ধতা, যি জাতীয় চেতনা, সেইখন পাহৰি যোৱা নাছিলে। গতিকে এইখিনি কথা মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে ক'বলৈ বিচাৰিছোঁ। গতিকে আমি আমাৰ মাক সন্মান কৰিবই লাগিব। গতিকে আমিতো এনেকুৱা নহয় যে আমাৰ মাগৰাকী অশিক্ষিত, আমাৰ মায়ে একো নাজানে, গতিকে মই নতুন মা এজনী ল'ম, মই বহুত জনা শিক্ষিত মা এজনী ল'ম, তেনেকুৱাতো কেতিয়াও হ'ব নোৱাৰে। আমাৰ ঘৰখন দুখীয়া, আমি কি কৰিম? দুখীয়া ঘৰখনক আমি চিন্তা কৰিম, আমাৰ ঘৰখন দুখীয়া, পৰৱৰ্তী সময়ত মই এই ঘৰখনক মোৰ সবলেৰে মই এই ঘৰখনক মই প্ৰতিষ্ঠিত কৰিম। গতিকে ভাষাৰ ক্ষেত্ৰতো সেই একেটা কথাই খাটে। আমি যদি ভাবোঁ আমাৰ অসমীয়া ভাষাটো দুৰ্বল নহয়, কিন্তু যদি আমি ভাবোঁ, কাৰণ যি বৰ্তমান শিক্ষা ব্যৱস্থা, আমাৰ ইংৰাজী শিক্ষাৰ যি আগ্ৰাসন আমাৰ মানসিকতাত যেনেদৰে সোমাই গৈছে, মই সৌসিদিনা মোৰ লগৰ এগৰাকী বান্ধৱী, তেওঁ ইংৰাজী অধ্যাপক, তেওঁক মই এখন অসমীয়া উপন্যাস উপহাৰ দিলোঁ। তেওঁ ক'লে যে মই অসমীয়া উপন্যাস মই পঢ়িয়েই পোৱা নাই। তেওঁ হাঁহি মাৰি কৈছে। গতিকে তেনেধৰণে আমি যদি মানসিকতাক গঢ় দিওঁ, গতিকে নিশ্চয় আমাৰ অসমীয়া ভাষাটোৰ বাবে অশনি সংকেত। যিহেতু বৰ্তমান আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে, কাৰণ ইতিহাস আছে, কিছুমান বৈশিষ্ট্যত এই ভাষাটোৱে উত্তৰণ ঘটাইছে। কাৰণ কিছুমান বৈশিষ্ট্যৰ ভিত্তিতহে আমাৰ যি অসমীয়া ভাষা, সেই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। ইমান ভাষা আছে, মাত্ৰ এতিয়ালৈকে 11টা ভাষাহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। এইখিনি কথা আপোনালোকে নিশ্চয় জানেই। গতিকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা যদি লাভ কৰিলে আমাৰ বহুতো কৰণীয় আছে। মই আগতে কৈছোঁ যে আমাৰ যি অসমীয়া ভাষা, সেই অসমীয়া ভাষাত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে হৈ গৈছে। যিহেতু আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, প্ৰথম কথাই যে আমাৰ ভাৰতবৰ্ষৰ যিমানকেইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে, প্ৰতিখন বিশ্ববিদ্যালয়তে এটা অসমীয়া এটা পদ থাকিব। গতিকে এইটো আমাৰ বাবে এটা ডাঙৰ কথা। আৰু সেই অসমীয়া ভাষাত প্ৰতিখন বিশ্ববিদ্যালয়ত ভাৰতবৰ্ষৰ যদি ইচ্ছা কৰে, সকলোৱে যদি ইচ্ছা কৰে, আমি যদি ইচ্ছা কৰোঁ, বা বেলেগ ভাষীসকলে যদি ইচ্ছা কৰে, সেই অসমীয়া ভাষাত গৱেষণা কৰিব পাৰিব, যাৰ বাবে তেওঁলোকে জলপানীও পাব। কিন্তু তাৰ আগলৈকে যিহেতু ধ্ৰুপদী ভাষাৰ মৰ্যাদা নোপোৱালৈকে এই ব্যৱস্থাখিনি নাছিলে। দিল্লী ইউনিভাৰ্চিটিত আছিলে তেনেকুৱা অসমীয়া বিভাগ, শিক্ষকৰ পদ, কিন্তু অন্য বিশ্ববিদ্যালয়সমূহ নাছিলে। গতিকে এনেদৰে বিভিন্ন যিবোৰ সুবিধা আমাৰ মাজলৈ ইতিমধ্যে আহি পৰিছে, বিভিন্ন অনুদান আমাৰ অসমীয়া ভাষাই পাইছে ইতিমধ্যে। আৰু দ্বিতীয় কথা, আমাৰ যিসমূহ অসমীয়া মহৎ সাহিত্য, কাৰণ আমি যদি সেই মাধৱদেৱ ৰামায়ণৰ পৰা চাওঁ, একদম আজি
আমাৰ যি অসমীয়া ভাষা সাহিত্য সেই ভাষা সাহিত্য বহুত ওপৰত আমি যদি সৌৰভ কুমাৰ চলিহাৰ গল্প পঢ়ো, আমি যদি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প পঢ়ো, আমি লক্ষ্মীনাথ বেজবৰুৱাৰ মুক্তি গল্পটো পঢ়ো, আমি সকলোৱে লক্ষ্মীনাথ বেজবৰুৱাৰ মুক্তি গল্পটো পঢ়িছো। আপোনালোকে তাৰে জমি পাৰ চাইছে সকলোৱে চিনেমাখন আমিৰ খানৰ তাৰে জমি পাৰ। আপোনালোকে মিলাই চাবচোন মুক্তি গল্পটো আৰু তাৰে জমিন পাৰ যি ছবিখন, আপোনালোকে তাত সুকুমাৰক বিচাৰি পাব আপোনালোকে যদি চিনেমাখন চাই আৰু একেখন গল্পটো পঢ়ে। গতিকে সেইখিনি সময়তে বিশ্বজনীন এটা পাঠ লক্ষ্মীনাথ বেজবৰুৱাই নিৰ্মাণ কৰি থৈ গৈছে। তেনেধৰণৰ এটা সাহিত্য, মহৎ সাহিত্য সৃষ্টি হৈছে। আৰু ভৱেন্দ্ৰ শইকীয়াৰ কথা আমি জানোৱেই, বা হোমেন বৰগোহাঁই। আমি যদি মাতৃভাষা নাজানো, আমি যদি ইংৰাজী শিক্ষাকে যদি আমি গ্ৰহণ কৰোঁ, মই ইংৰাজী শিক্ষা বুলি এইকাৰণেই কৈছোঁ, আমি সকলো ভাষা আমি জানিব লাগিব, আমাৰ বাবে ভাল। কিন্তু আমি যদি নিজৰ শিপাক যদি পাহৰি যাওঁ, আমি কিমান দিনলৈ আমাৰ গছডাল থাকিব। গতিকে এইখিনি কথা আমি যদি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহে বোধ কৰোঁ আজিৰ যি মাতৃভাষা দিৱসৰ গুৰুত্ব, সেই গুৰুত্ব থাকিব। গতিকে মোৰ এই কথাৰ মাজত আমাৰনো কি কৰণীয়, সেইখিনি কথাও মই সোমাই গৈছোঁ। এতিয়া মই প্ৰথমতে কৈছিলোঁ যে শিক্ষকসকল বুলি ক'লো, বা ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে মই শিক্ষাৰ্থী শব্দটো ব্যৱহাৰ কৰিছিলোঁ। এতিয়া আমি এটা কবিতা পঢ়িছিলোঁ সৰুতে, নোৱাৰো কবিতাটো আমি সকলোৱে পঢ়িছোঁ, বাইদেউসকলেও পঢ়িছে, আমি সকলোৱে জানো কবিতাটো। নোৱাৰো ভূপাতি হেৰা বেয়া কথা বৰ, কদাপি নয় সিটো কথা মানুহৰ, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুলিবা নোৱাৰো বচন। আকৌ এবাৰ মই কবিতাটো পঢ়িছোঁ, আপুনি শব্দকেইটা মন দি শুনিব, মই জোৰ দিম। নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ, কদাপি নয় সিটো কথা মানুহৰ, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুলিবা নোৱাৰো বচন। এইটো ইয়াত কাৰ কৰা হৈছে? মানুহৰ কথা কৈছে। আমি মানুহ হিচাপে যদি আমি নোৱাৰো বুলি ক'ব নালাগিব, ছাত্ৰ ছাত্ৰী উভয়ে ক'ব নোৱাৰিব। কিন্তু এই যে কবিতাটো, এইটো আমি পাঠ্যপুথিত পঢ়িছো, ক্লাছ 3 নে 4ত পঢ়িছো আমি। এইটো আমি সম্পাদিত ৰূপত আমি পঢ়িছো, যিটো মূল ৰূপ মহম্মদ সুলেইমান খাৰ এইটো কবিতা আমি জানো। মূল ৰূপটো কেনেকৈ আছিল বাৰু? নোৱাৰো কথাটি হেৰা বেয়া কথা লৰাবৰ, কদাপি নহয় সিটো কথা মতা মানুহৰ, মতা নাম পাবলৈ যদি কৰা মন, তেনেহলে নুবুলিবা নোৱাৰো বচন। কাৰণ আমাৰ সমাজ পিতৃতান্ত্ৰিক, আমি জানো, আমি মানি নললেও আমি জানো আমাৰ অভিধান ৰচনা কৰিছে পুৰুষে, আমাৰ ব্যাকৰণ ৰচনা কৰিছে পুৰুষে, গতিকে পুৰুষ চেতনা এটা তাত থাকিবই। এই বিষয়ে গৱেষণা হৈছে, এইটো মই কোৱা কথা নহয়, গৱেষণা হৈ আছে। আৰু মোৰ গৱেষণাৰ বিষয়বস্তু এনেধৰণেই আছিলে যে ভাষাৰ ক্ষেত্ৰত মহিলাসকল কেনেকৈ পিছ পৰি আছে। গতিকে বৰ্তমান সময়ত এইবোৰ নতুন নতুন বিশ্লেষণ হৈ আছে। ইতিমধ্যে যিবোৰ ইংৰাজী দেশসমূহত, মানে ইংৰাজী ভাষী দেশসমূহত এই বিষয়ে বহুত নতুন নতুন শব্দ নিৰ্মাণ হৈছে, যিয়ে কেৱল পুৰুষক নুবুজায়, যিয়ে কেৱল মহিলাক নুবুজায়, যিয়ে কেৱল মানুহক বুজায়। আগতে আমি যেতিয়া সৰু আছিলো, বিয়া ঘৰলৈ আমাৰ মানে কেমেৰামেন মাতে, আজিকালি কেমেৰামেন নামাতে, আজিকালি মানে ফটোগ্ৰাফাৰ, আজিকালি মানে কেমেৰা পাৰ্চন মাতে। আজিকালি আপুনি পুলিচমেন বিচাৰি নাপায়, আজিকালি বিচাৰিব পুলিচ অফিচাৰ বিচাৰি পাব। গতিকে শব্দবোৰ সলনি হৈছে, কিন্তু আমাৰ অসমীয়া ভাষাত এতিয়াও সেই সচেতনতা নজনাকৈ আহিছে। কিন্তু এই নোৱাৰো কবিতাটোৰ মাজেৰে আপোনালোকে মন কৰিবচোন, আমাৰ যি পুৰুষৰ নাৰীৰ বৈশিষ্ট্য বেলেগ বেলেগ, হয়নে? যে পুৰুষক সদায় সমাজখনে ব্যৱহাৰ হয় যে তই ঘৰৰ বাহিৰৰ কামবোৰ কৰিব লাগিব, তই কোৰ মাৰিব লাগিব, তই খেতি কৰিব লাগিব, তই হাল বাব লাগিব, তই ভয়াতুৰ হ'ব নোৱাৰিবি, তই এলেহুৱা হ'ব নোৱাৰিবি, এনেধৰণৰ কিছুমান আমাক বিশেষণ দি দিয়া হয়। আৰু সেইমতেই ল'ৰাটোৱে নিজক পৰিপক্ক কৰি তোলে। মই স্পৰ্টিং পিন্ধিম, মই লং পেণ্ট পিন্ধিম, মই কাণফুলি পিন্ধিব নোৱাৰিম, মই চুলি দীঘলকৈ ৰাখিব নোৱাৰিম, এনেধৰণে আমি জন্মতেই দুখন সমাজ তৈয়াৰ কৰি দিয়ে। আমি জানো এইটো কথা, স্ত্ৰীলিংগ ভেদে পুল্লিংগ ভেদে শব্দবোৰ তেনেকৈ নিৰ্মাণ হৈছে। তেনেকৈ স্ত্ৰী এগৰাকী সদায় ভাবা হয় যে তেওঁ অকণমান কম শক্তিশালী, তেওঁ কোমল, তেওঁ নমনীয়। গতিকে সেই বৈশিষ্ট্যসমূহ তেওঁলোকৰ নাম ৰাখোতে ব্যৱহাৰ কৰা হয়। যেনেকৈ ছোৱালীৰ ক্ষেত্ৰত শেৱালী, নেৱালী, জবা, তগৰ, আৰু পুৰুষৰ ক্ষেত্ৰত ভাস্কৰ, সূৰ্য, চন্দ্ৰ, দিবাকৰ, এনেকুৱা ধৰণৰ নাম ৰখা হয়। কিন্তু চাব, চব ছোৱালীৰ নামবোৰ ফুল, মই ফুলৰ কথা ক'লো, কিন্তু
ফুলৰ শ্ৰেষ্ঠ আমি কাক জানো? আমি গোলাপ বা পদুম, হয়নে বাৰু? এই নামতাক মহিলাক নিদিলে, কালৈ থৈ দিলে? পুৰুষলৈ। গোলাপ পুৰুষৰ নাম, পদুম পুৰুষৰ নাম, কাৰণ ইয়াত এটা আমাৰ যি পিতৃৰাণী সমাজৰ এটা চেতনা তাত লুকাই আছে। গতিকে সেইকাৰণে এই নামটো যিহেতু ফুলৰ একদম শ্ৰেষ্ঠ ফুল, গতিকে আমি মহিলাসকলক কিয় দিম? গতিকে এই ধুনীয়া নাম দুটা কাৰ কাৰণে ৰাখি থৈ দিলে? পুৰুষৰ বাবে ৰাখি থৈ দিলে। গতিকে এনেধৰণে ভাষাৰ ক্ষেত্ৰত চিন্তা চেতনা হৈ আছে। যেনেকৈ মই ক'লো, আমি যদি স্ত্ৰীলিংগৰ ক্ষেত্ৰত চাওঁ, যি লিংগ আমি যে লিংগ নিৰ্ণয় কৰোঁ, পুলিংগৰ পৰা আমি স্ত্ৰীলিংগ কৰোঁ, তেনেকৈ মানুহজন মানুহজনী, গৰুজন গৰুজনী নহয়, গৰুটো, কুকুৰজন নহয়, কুকুৰজনী হয়, কিন্তু কুকুৰটো হয়। গতিকে সেই তাহানিতে যেতিয়া আমাৰ সমাজ ব্যৱস্থাখন সৃষ্টি হৈছিল, আমাৰ যেতিয়া সমাজ ব্যৱস্থা যেতিয়া আৱিষ্কাৰ হৈছিল, সৃষ্টি হৈছিল, তেতিয়াই ভাষাটো গুৰুত্ব দিয়া নহ'ল। কাৰণ স্ত্ৰী আৰু মহিলাসকলক এটা শ্ৰেণীতে ৰাখিছিল, ইটৰ পানীৰ শ্ৰেণীতে ৰাখিছিল সেইখিনি সময়ত। মই কোৱা কথা নহয়, কিন্তু এইবোৰ সমাজ ভাষা বিজ্ঞানীসকলে কোৱা কথা। গতিকে এই আলোচনাই কি কৰিব পাৰোঁ? এই আলোচনাই আমাৰ অসমীয়া ভাষাটো আমি যিমান পাৰোঁ আমি সচেতনভাৱে শুদ্ধকৈ আমাক আগবঢ়াই নিয়াত সহায় কৰিব। এই সম্পৰ্কে যদি মানে বিশদভাৱে গৱেষণা হয়, আমি আমাৰ এই যি ভাষাই ধ্ৰুপদী মৰ্যাদা পালে, কাৰণ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ এটা বিশেষত্ব আছেই তাতে, যে প্ৰাচীন আৰু আধুনিকতাৰ পাৰ্থক্য থাকিব লাগিব, তেতিয়াহে সেই ভাষাটোক কি দিয়া হ'ব? ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হ'ব। গতিকে আমি ভাবোঁ আমাৰ কৰণীয় আছে, আমি অসমীয়া ভাষাৰ নতুন নতুন দিশবোৰ আমি লৈ যাব লাগিব, আমি গৱেষণা কৰিব লাগিব, আৰু তাৰ বাবে আমাক গৱেষণাৰ বাবে আমাক অনুদান দিব, আমাক জলপানী দিব। গতিকে আমাৰ যি মহৎ সাহিত্য, সেই মহৎ সাহিত্যসমূহক আমি অন্যান্য ভাষালৈ আমি অনুবাদ কৰি লৈ যাব লাগিব। যেনেদৰে এতিয়া অসম চৰকাৰে এইটো পদক্ষেপ লৈছে, শংকৰদেৱৰ যিমানবোৰ মহৎ সৃষ্টিৰাজি আছে, সেই সৃষ্টিৰাজিক ইংৰাজীলৈ অনুবাদ কৰাৰ এটা প্ৰয়াস চলিছে, আৰু খুব কম দিনৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। আৰু মাতৃভাষাত অধ্যয়ন নকৰিলে কি হ'ব? আমি আমাৰ ভাষাৰ যি সোৱাদ, সেই সোৱাদ আমি লাভ কৰিব নোৱাৰিম। তাৰ উপৰঞ্চি আমাৰ যি সাহিত্য আছে, আমাৰ যি সংস্কৃতি আছে, সেই সংস্কৃতিটো আমি সন্মান কৰিব নোৱাৰিম। কাৰণ আমি জানো যে ভাষা দুৰ্বল হ'লে জাতীয় অস্তিত্ব বিপদাপন্ন হয়। গতিকে এই বিপদাপন্নক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ নৱপ্ৰজন্মৰ। গতিকে মই আৰু বিশেষ নকওঁ, আৰু এজন সমল ব্যক্তি আছে, গতিকে মই ইয়াৰ পিছত তেখেতলৈ মই মোৰ এই মাইকটো আগবঢ়াই দিম। গতিকে মই আজি যি বক্তব্যৰ বিষয়, মাতৃভাষা কি, আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ গুৰুত্ব, অসমীয়া ভাষা হিচাপে, ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষা, আৰু আমাৰ কৰণীয়। গতিকে যিহেতু তিনিটা ইয়াত 4টা বিষয় সোমাই আছে, এই 4টা বিষয়ৰ সম্পৰ্কে মই খুব কমকে মই চবকে ভাগ ভাগ কৰি সামগ্ৰিকভাৱে মই আপোনালোকৰ আগত মন্তব্য আগবঢ়ালোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈ গ'ল, অজানিতে যদি কিবা নক'বলগীয়া কথা কোৱা গ'ল মোৰ এই বক্তব্যত, তেন্তে ক্ষমা কৰি দিব। ধন্যবাদ।